নমস্কাৰ সবল আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 27 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ সাংসদ গৌৰৱ গগৈক অপেন চ্যালেঞ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা নাই বুলি প্ৰমাণ কৰক গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো 100% কাৰেক্ট তেও যদি যোৱা নাই বুলি ক'ব পাৰে মই ৰিজাইন দি দিম বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ লগে লগে ৰাজনীতিও এৰি দিম বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ সৈতে সকলো ধৰণৰ প্ৰমাণ আছে গৌৰৱ গগৈ পাকিস্তানত গৈছিল বুলি ছেপ্টেম্বৰত প্ৰমাণসহ আমি তথ্য দাখিল কৰিম গৌৰৱ গগৈৰ বিৰুদ্ধে সাংসদ গৌৰৱ গগৈক পুনৰবাৰ এইদৰে অপেন চ্যালেঞ্জ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি গৌৰৱ গগৈয়ে পাকিস্তানত যোৱা নাই বুলি প্ৰমাণ কৰিব পাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে নিজৰ মুখ্যমন্ত্ৰীৰ পদ এৰি দিব আৰু ৰাজনীতি বাদ দি দিব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হামাছৰ দৰে কাম কৰিলে ইজৰাইলৰ দৰে প্ৰতিশোধ লোৱা হ'ব পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ইজৰাইলে যিদৰে হামাছৰ ওপৰত আক্ৰমণ কৰিছিল সেইদৰে আক্ৰমণ কৰা হ'ব পাকিস্তানৰ ওপৰত পেহেলগামত হিন্দুৰ ওপৰত হোৱা আক্ৰমণক লৈ ৰাজধানীত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিবাদ নিষিদ্ধ সংগঠন আৰু পাকিস্তানক স্পষ্ট সকিয়নি বিজেপি নেতাৰ সন্ত্ৰাসবাদীৰ যদি ধৰ্ম নাই ধৰ্মসুধি কিয় শেষ কৰা হৈছে হিন্দু লোকক ভাৰতৰ হিন্দুক দুৰ্বল বুলি ভাবি ভুল নকৰিব সন্ত্ৰাসবাদীয়ে দুৰ্বৃত্তই কল্পনা কৰিব নোৱাৰা প্ৰতিশোধ লোৱা হ'ব পাকিস্তানৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ভাৰতৰ হিন্দুৱে আৰু সন্ত্ৰাসবাদ সহ্য নকৰে জন আক্ৰোশ ৰেলীৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীক সকিয়নি বিজেপি আৰু হিন্দু লোকৰ দিল্লীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ওলাই আহিল শ হিন্দু লোক বিজেপি চৰকাৰে ল'ব ভয়ংকৰ প্ৰতিশোধ পাকিস্তানৰ ওপৰত আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাৱণৰ দৰে দুষ্টক দমন কৰিলে হিংসা নহয় আৰু এইবাৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে অহিংসাৰে দমন কৰিব নোৱাৰা দুষ্টক শিক্ষা দিয়াটো আমাৰ ধৰ্ম ৰামে ৰাৱণৰ বধ কৰিছিল ৰাৱণৰ কল্যাণৰ কাৰণেই উপদ্ৰৱকাৰীক শিক্ষা দিবলৈ হিংসাৰ আশ্ৰয় ল'বই লাগিব দুষ্ট বুদ্ধিৰে উপদ্ৰৱ কৰা সকলক শেষ কৰিবই লাগিব সন্ত্ৰাসবাদীক শেষ কৰিবই লাগিব সৰ্বগুণ সম্পূৰ্ণ ৰাৱণকো ভগৱান ৰামে সমাজৰ কল্যাণৰ বাবে আনিছিল ৰাৱণৰ সংহাৰ কৰাটো হিংসা নহয় অহিংসাৰে এটা অংশ আৰু এইবাৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ মন্তব্য অহিংসা পদ্ধতিৰে হলেও পাকিস্তানী সন্ত্ৰাসবাদীক শেষ কৰিব বিজেপি চৰকাৰে আমি কেতিয়াও আমাৰ সুবৰীয়া ৰাষ্ট্ৰক ক্ষতি কৰা নাছিলো যদিহে শত্ৰু ৰাষ্ট্ৰই আহৰিক কাণ্ড কৰে আমি উচিত শিক্ষা দিয়াটো আমাৰ কৰ্তব্য এতিয়া দেশৰ জনতাক ৰক্ষা কৰিবলৈ ৰজা আগবাঢ়ি আহিবই লাগিব গীতাটো লিখা আছে দুষ্টক দমন কৰিবলৈ কৃষ্ণই অৰ্জুনক হাতত অস্ত্ৰ ল'বলৈ দিছিল গীতা ৰাম ৰাৱণৰ উদাহৰণ দি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক সকিয়নি আৰএছএছ প্ৰধান মোহন ভাগৱতৰ আন এটা পলিটিকেল ব্ৰেকিং নিউজ বিজেপিক ভোট দিয়া মুছলমান কাফিৰ বিজেপিক ভোট দিলে মুছলমান যাব নৰকলৈ এবাৰ বিধায়ক অখিল গগৈৰ মন্তব্যক লৈ সমগ্ৰ অসমতে সৃষ্টি হৈছে নতুন বিতৰ্কৰ বিজেপিক ভোট দিয়া মুছলমান কাফিৰ বিজেপিক ভোট দিয়া মুছলমান প্ৰকৃত মুছলমান নহয় বিজেপিক ভোট দিলে নৰকলৈ যাব মুছলমান লোক মুছলমানক খতম কৰিবলৈকে বিজেপি জন্ম হৈছে বুলি মন্তব্য অখিল গগৈৰ বিজেপিক ভোট দিয়া মুছলমান ধাৰ্মিক মুছলমান হ'ব নোৱাৰে বিজেপিক ভোট দিয়া মুছলমানক আল্লাই শাস্তি দি মাৰিব বিজেপিয়ে সংখ্যালঘুক ধ্বংস কৰি দিব খুজিছে আৰু সেই বিজেপিক ভোট দিলে ধাৰ্মিক মুছলমান নহয় মুছলমান লোকসকল বিজেপিক মুছলমানে ভোট দিব নালাগে জনসভাত মুছলমানক সাৱধানবাণী দিলে বিধায়ক অখিল গগৈয়ে বিজেপিক ভোট দিয়া মুছলমান কাফিৰ বুলি মন্তব্য বিধায়ক অখিল গগৈৰ এই মন্তব্যক লৈ সমগ্ৰ ৰাজ্যজুৰি এতিয়া সৃষ্টি হৈছে নতুন বিতৰ্কৰ
আন এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰক পোনপটীয়া সমৰ্থন আগবঢ়াইছে আমছুৱে ৰাজ্যজুৰি স্থগিত ৱাক অফ আন্দোলন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে হুংকাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ পেহেলগাম কাণ্ডৰ পিছতেই চৰকাৰৰ কাষত থকাৰ প্ৰতিশ্ৰুতি আমছুৰ দেশৰ বিপদৰ সময়ত সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ লগত আছে আমছু সন্ত্ৰাসবাদীৰ এনে বৰ্বৰ আক্ৰমণ আমি কেতিয়াও সহ্য কৰিব নোৱাৰো ভাৰত চৰকাৰে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ লওক পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গুলিৰ উত্তৰ গুলিৰে প্ৰত্যুত্তৰ দিব লাগে ভাৰত চৰকাৰে এয়া কেৱল 26 জনৰ ওপৰত নহয় সমগ্ৰ ভাৰতবাসীৰ ওপৰত আক্ৰমণ জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত আমি একত্ৰিত হ'ব লাগিব সকলো ভাৰতীয় নাগৰিক চৰকাৰৰ যিকোনো ধৰণৰ কঠোৰ সিদ্ধান্তক আমি পোনপটীয়া সমৰ্থন কৰিম এই পৰিস্থিতিত স্থগিত কৰা হৈছে ৱাক অফ আন্দোলনৰ সকলো ধৰণৰ কাৰ্যসূচী পাকিস্তানক সমৰ্থন কৰা সকলক কঠোৰ শাস্তি দিয়ক হিমন্ত চৰকাৰে একাংশ দেশ বিৰোধীক হকিয়নি দি ৱাক অফ আন্দোলন স্থগিত ঘোষণা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ পেহেলগাম কাণ্ডৰ পিছতেই চৰকাৰৰ কাষত এতিয়া থিয় দিছে আমছু পৰৱৰ্তী খবৰ কংগ্ৰেছ নহয় এইবাৰ বিজেপিত আৰম্ভ হ'ল চিপ্ৰাং ৰাজনীতি পঞ্চায়ত নিৰ্বাচনতেই ওলাল বিজেপিৰ লবি ৰাজনীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুচৰে নিবিচাৰে বিজেপি প্ৰাৰ্থীৰ সফলতা ৰাজ্যিক সভাপতি শইকীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পছন্দ প্ৰাৰ্থীক জিকিব নিদিয়ে বিজেপিয়ে মুঠতে এতিয়া বিজেপিত গৃহকন্দল দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত এই কন্দল আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যিসমূহ পছন্দ প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসমূহক জিকিব নিদিয়ে বিজেপিয়ে মুঠতে বিজেপি আৰু পুৰণি বিজেপিৰ মাজত যেন এতিয়াও কাজিয়া চলি আছে সেয়া স্পষ্ট হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিত দেখিবলৈ পোৱা গৈছে গৃহ যুদ্ধ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মছজিদৰ সন্মুখত পাকিস্তান বিৰোধী শ্লোগান বিপদত বিজেপিৰ বিধায়ক মছজিদৰ সন্মুখত কৰিছিল পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ পেহেলগামত সংঘটিত ঘটনাৰ বিৰুদ্ধে মছজিদৰ সন্মুখত প্ৰতিবাদ কৰি বিপদত পৰিছে বিজেপিৰ এজন বিধায়ক মছজিদৰ সন্মুখত পাকিস্তান বিৰোধী শ্লোগান দি সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছিল বিজেপি বিধায়কজনৰ বিৰুদ্ধে এই বিতৰ্কিত কাণ্ড কৰিছিল ৰাজস্থানৰ বিজেপিৰ বিধায়ক বাল মুকুন্দ আচাৰ্যই তাৰ পিছতেই সৃষ্টি হৈছিল নতুন বিতৰ্ক ৰাজস্থানত জয়পুৰৰ জহৰী বজাৰস্থিত জামে মছজিদৰ সন্মুখত পাকিস্তান বিৰোধী শ্লোগান দিছিল বিজেপিৰ বিধায়ক গৰাকীয়ে তাৰ পিছতেই ৰুজু কৰা হৈছে গোচৰ বিগত শুক্ৰবাৰে নিশা একাংশ সমৰ্থকৰে সৈতে পদযাত্ৰা কৰি মছজিদৰ সন্মুখত উপস্থিত হৈছিল বিতৰ্কিত বিজেপি বিধায়ক গৰাকী শনিবাৰে বিজেপিৰ বিধায়ক গৰাকীৰ বিতৰ্কিত কাণ্ডক লৈ জয়পুৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি কিহৰ কাৰণে মছজিদৰ সন্মুখত প্ৰতিবাদ জামা মছজিদৰ সন্মুখত জয় শ্ৰীৰাম শ্লোগান দিছিল বিজেপিৰ বিধায়ক আৰু বিজেপি বিধায়ক গৰাকীৰ সমৰ্থকে আৰু মছজিদৰ সন্মুখত প্ৰতিবাদ কৰি এতিয়া বিপদত বিজেপি বিধায়ক আন এটা ব্ৰেকিং নিউজ পাকিস্তানৰ লজ্জাজনক স্বীকাৰোক্তি আমি সন্ত্ৰাসবাদীক যোগান ধৰিছিলোঁ পুঁজি পাকিস্তানৰ ঘোষণা সন্ত্ৰাসবাদী ভাৰত বিৰোধী দুৰ্বৃত্তক পোহপাল দিয়ে চুবুৰীয়া চিৰবৈৰী পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ স্বৰূপ উদঙাই লজ্জাজনক স্বীকাৰোক্তি পাকিস্তানৰ 30 বছৰে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰাৰ কথা স্বীকাৰ পাকিস্তানৰ ৰাজহুৱাকৈ পাকিস্তানৰ মন্ত্ৰীয়ে ক'লে সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতাৰ কথা পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে খুদ স্বীকাৰ কৰিলে এই কথা সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰে পাকিস্তানে দায় সাৰিবলৈ আমেৰিকা আৰু ব্ৰিটেইনক দোষাৰোপ পাকিস্তানৰ আমেৰিকাৰ বাবেহে আমি সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰিছিলোঁ বুলি মন্তব্য পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ আমেৰিকাৰ ব্ৰিটেইনসহ পশ্চিমীয়া দেশৰ বাবে এই কাম কৰি আছিলোঁ ব্ৰিটেইনৰ সংবাদ মাধ্যমত নিলজ্জভাৱে এই কথা স্বীকাৰ কৰিছে পাকিস্তানে প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আসিফৰ এই লজ্জাজনক স্বীকাৰোক্তিৰ পিছতে সমগ্ৰ বিশ্বজুৰি উত্তেজনা সন্ত্ৰাসবাদী আৰু ভাৰত বিৰোধী দুৰ্বৃত্তক পোহপাল দিয়ে চিৰবৈৰী চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে আন এটা ব্ৰেকিং নিউজ জম্মু কাশ্মীৰত সেনাৰ অভিযান আটক কৰিছে 175 গৰাকী লোকক সন্ত্ৰাসবাদীৰ সৈতে লিংক জম্মু কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী ঘাটি উৎখাত কৰিবলৈ অভিযানত নামিছে ভাৰতীয় সেনা
শনিবাৰে দুপৰীয়াৰ ভাগৰ পৰা ভাৰতীয় সেনাই চলাইছে তীব্ৰ অভিযান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ইতিমধ্যেই বহু সন্ত্ৰাসবাদীক চিনাক্ত কৰা হৈছে জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পৰা ভাৰতীয় সেনাই আটক কৰিছে 175 গৰাকী লোকক সন্ত্ৰাসবাদীৰ সৈতে লিংক থকাৰ সন্দেহত সেনাই আটক কৰিছে 175 গৰাকী জম্মু কাশ্মীৰৰ লোকক 175 গৰাকী লোকক আটক কৰি হুদাপোছা কৰিছে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান ড্ৰোন হেলিকপ্টাৰ আৰু অত্যাধুনিক মাৰানাস্ত্ৰৰে জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে ভাৰতীয় সেনাই পেহেলগামত আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ ঘৰ জ্বলাই দিছে ভাৰতীয় সেনাই মুঠতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান জম্মু কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী ঘাটি উৎখাত কৰিবলৈ অভিযানত নামিছে এতিয়া ভাৰতীয় সেনা শনিবাৰে দুপৰীয়া ভাগৰে পৰা ভাৰতীয় সেনাই চলাইছে তীব্ৰ অভিযান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যিকোনো প্ৰকাৰে সন্ত্ৰাসবাদীক জম্মু কাশ্মীৰৰ পৰা নাই কৰাৰ পণ লৈছে এতিয়া ভাৰতীয় সেনাই আন এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশীৰ বিৰুদ্ধেও আৰম্ভ একশ্যন আটক 1000ৰো অধিক অনুপ্ৰৱেশকাৰী বাংলাদেশীৰ বিৰুদ্ধেও এতিয়া একশ্যন দেখিবলৈ পোৱা গৈছে আটক কৰা হৈছে বহু বাংলাদেশী পাকিস্তানী নাগৰিকৰ লগতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীৰ বিৰুদ্ধেও চলিল অভিযান পেহেলগামৰ নৰসংহাৰৰ ঘটনাৰ পাছতেই বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ আৰক্ষীৰ শনিবাৰে গুজৰাটৰ আহমেদাবাদৰ আৰক্ষীয়ে আটক কৰিছে 1124 গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক ভাৰতত প্ৰৱেশ কৰা এইসকল বাংলাদেশী নাগৰিকৰ হাতত মজুত নাছিল বৈধ নথিপত্ৰ ডকুমেণ্টছ নথকাৰ বাবে গ্ৰেপ্তাৰ আহমেদাবাদক আটক কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰী বিভিন্ন অপৰাধ কাৰ্যত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে আহমেদাবাদৰ পৰা 890 গৰাকী আৰু সুৰতৰ পৰা 134 গৰাকী অনুপ্ৰৱেশকাৰীক আটক কৰিছে আৰক্ষীয়ে এই কথা ঘোষণা কৰিছে গুজৰাটৰ গৃহ বিভাগৰ মন্ত্ৰী হৰ্ষ সাংঘভিয়ে আৰু বাংলাদেশীৰ বিৰুদ্ধেও এতিয়া একশ্যন দেখিবলৈ পোৱা গৈছে পেহেলগাম কাণ্ডৰ পিছতেই অবৈধ নাগৰিকৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ হৈছে ভাৰতৰ প্ৰতিখন ৰাজ্যত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ দিছিল নিৰ্দেশনা অবৈধ লোকসকলক চিনাক্ত কৰিবলৈ তাৰ পিছতেই এই একশ্যন দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ পৰৱৰ্তী খবৰ ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ পাকিস্তানৰ সমৰ্থনত লিখিব নোৱাৰিব এটাও শব্দ লগে লগেই হ'ব গ্ৰেপ্তাৰ কেৱল মাত্ৰ এটা শব্দ যদি আপুনি পাকিস্তানক সমৰ্থন কৰি লিখে তেন্তে আপুনি হ'ব গ্ৰেপ্তাৰ ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ ব্যৱহাৰকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ জৰুৰী খবৰ সামাজিক মাধ্যমত পাকিস্তানৰ সমৰ্থনত লিখিব নোৱাৰিব এটাও শব্দ এটা শব্দও যদি পাকিস্তানৰ সমৰ্থনত লিখে তেন্তে জেল যোৱাটো নিশ্চিত পাকিস্তানৰ সমৰ্থনত মন্তব্য দিলেই হ'ব গ্ৰেপ্তাৰ আপুনি দেশদ্ৰোহৰ গোচৰত কৰা হ'ব গ্ৰেপ্তাৰ যাব লাগিব জেললৈ থাকিব লাগিব জেলত 3-4 বছৰ এই পৰ্যন্ত প্ৰায় 12 জনক গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানক সমৰ্থন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা পুনৰবাৰ সকিয়নি প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে কঠোৰ সকিয়নি পাকিস্তানক সমৰ্থন কৰিব নোৱাৰিব দেশদ্ৰোহী কোনো মন্তব্য দিলেই অসম আৰক্ষীয়ে লগে লগেই ব্যৱস্থা গ্ৰহণ কৰিব বিধায়ক আমিনুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত অব্যাহত আছে আমিনুল ইছলামৰ বিৰুদ্ধে পাকিস্তানৰ সমৰ্থনত দিছিল বিস্ফোৰক মন্তব্য ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে পৰৱৰ্তী খবৰ টকাৰ আশাত খেলিছে নেকি পঞ্চায়ত নিৰ্বাচনী সভাত প্ৰাৰ্থীক সাৱধান কৰি দিলে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত সোণোৱাল টকাৰ আশাত পঞ্চায়ত নিৰ্বাচন খেলাসকলৰ নিস্তাৰ নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীক সাৱধান কৰি দিলে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী সভাতেই ৰাইজৰ আগত প্ৰাৰ্থীলৈ সাৱধান বাণী সোণোৱালৰ ৰাইজৰ ধন আত্মসাৎ কৰা কোনো প্ৰতিনিধিকে ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ কেলেংকাৰী কৰা প্ৰাৰ্থীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব ৰাইজক সদায় সেৱা ভক্তি আৰু শ্ৰদ্ধা কৰিব লাগিব প্ৰাৰ্থীসকলে টকাৰ আশাত পঞ্চায়ত নিৰ্বাচন খেলাসকলৰ নিস্তাৰ নাই নিৰ্বাচনী প্ৰচাৰ সভাতেই এই ঘোষণা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ পুনৰ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা কেইবাজনো লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত পুনৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা একেলগে 34জন অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই লোককেইজনক আজাদ আলী মফিদুল ইছলাম আবু বক্কৰ ছিদ্দিক কস্তম আলী জয়নাল আবদিন গুলাব হুছেইন আসাদুল ইসলাম শমশের আলী চান্দ মিয়া মইদুল ইসলাম মোহাম্মদ আখেদ আলী 34 জনকৈ লোকক গ্ৰেপ্তাৰ ইয়াহিয়া হুছেইন জিয়াৰুল হক আব্দুল হামিদ সাহাদুল ইসলাম ইলিয়াস আলী ইমাদুল হক জুলখাস আলী আবুল কাসেম নূর মোহাম্মদ আলী জয়নাল আবদিন আমসের আলী আব্দুল জলিল বাবধন আলী আকরামুল ইসলাম জমশেদ আলী হাসিমুদ্দিন উমেদ আলী বাবুল হুছেইন আৰক্ষীৰ সৈতে মাৰপিটৰ ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এইসকল 34 গৰাকীকৈ লোকক পৰৱৰ্তী খবৰ সামৰিক অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ নকৰিব সংবাদ মাধ্যমক এই নিৰ্দেশনা ভাৰত পাকিস্তান সীমান্তত যুদ্ধং দেখি পৰিৱেশৰ মাজতেই সংবাদ মাধ্যমলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৰামৰ্শ সামৰিক অভিযান আৰু নিৰাপত্তা বাহিনীৰ গতিবিধিৰ পোনপটীয়া সম্প্ৰচাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত সংবাদ মাধ্যমলৈ এই আহ্বান কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা লাইভ ষ্ট্ৰিমিং নকৰিবলৈ আহ্বান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই লোৱা অভিযানৰ কোনো ধৰণৰ দৃশ্য লাইভ টেলিকাষ্ট নকৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ কিছুমান ঘটনাৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এই পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ উল্লেখযোগ্য যে মুম্বাইৰ 26/11 আক্ৰমণত সংবাদ মাধ্যমৰ পোনপটীয়া সম্প্ৰচাৰ চাই সুবিধা লৈছিল সন্ত্ৰাসবাদীৰ দলে সংবাদ মাধ্যমৰ পোনপটীয়া সম্প্ৰচাৰ চাই পাকিস্তানৰ পৰা নিৰ্দেশনা আহিছিল তাজ হোটেলৰ আক্ৰমণকাৰীলৈ তাৰ পাছতে সংবাদ মাধ্যমৰ পোনপটীয়া সম্প্ৰচাৰ বন্ধ কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে এইবাৰো সন্ত্ৰাসবাদীয়ে যাতে সেনাৰ গতিবিধিৰ খবৰ লাভ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পৰৱৰ্তী খবৰ অঘটন ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ দুজন লোক ৰাজ্যত 2 ফুলকমলীয়া কিশোৰৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে কম বয়সীয়া অমিত চৌধুৰী আৰু কাৰ্তিক তালুকদাৰ সন্ধানহীন গা ধুবলৈ যাওঁতে ব্ৰহ্মপুত্ৰত উটি গ'ল 2 কিশোৰ মেট্ৰিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ একাদশ শ্ৰেণীৰ ক্লাছ কৰা নহ'ল অমিতৰ নৱম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিক তালুকদাৰৰো হেৰাল ব্ৰহ্মপুত্ৰৰ বুকুত বৰপেটাৰ বহিৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা 2 পুত্ৰ সন্তানক হেৰুৱাত 2 পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ কান্দোনৰ ৰোল ৰাজ্যত 2 ফুলকুমলীয়া কিশোৰৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল আন এটা ব্ৰেকিং নিউজ পাকিস্তানক সমৰ্থন কৰি এইবাৰ গ্ৰেপ্তাৰ হৈছে কংগ্ৰেছৰ নেতা পাকিস্তানক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছ নেতাক পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছৰ নেতাজনে সামাজিক মাধ্যম যোগে সমৰ্থন কৰিছিল পেহেলগাম কাণ্ডক তাৰ পিছতেই কৰা হৈছে গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা বিমল মাহতুক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ 5 নৈ চেৰফাং ব্লক কংগ্ৰেছৰ সভাপতি বিমল মাহাতো পাকিস্তানক সমৰ্থন কৰি এইবাৰ গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল কংগ্ৰেছৰ এই নেতাজন আন এটা গুৰুত্বপূৰ্ণ খবৰ নীলাজ পাকিস্তানে আমেৰিকাক লগাইছে কথা তিল মানুহ পাত্তা নিদিয়ে আমেৰিকাই পানী বন্ধৰ লগে লগে নীলাজ পাকিস্তানে আমেৰিকাক লগাইছে কথা তিল মানুহ পাত্তা দিয়া নাই আমেৰিকাই চীনেও নকৰে সহায় পাকিস্তানক নীলাজ পাকিস্তানে ভাৰতৰ ভয়ত কা চাপিছে অন্য ৰাষ্ট্ৰৰ কিন্তু কোনো ৰাষ্ট্ৰই এতিয়া সহায় নকৰে পাকিস্তানক বেনকাপ পাকিস্তান নীলাজ পাকিস্তান ভাৰতৰ লগত নোৱাৰি এতিয়া সহায় বিচাৰিছে বেলেগ ৰাষ্ট্ৰৰ আৰু ভয়াতুৰ পাকিস্তান পানী বন্ধৰ লগে লগে নীলাজ পাকিস্তানে আমেৰিকাক লগাইছে কথা তিল মানুহ পাত্তা দিয়া নাই আমেৰিকা চীনেও নকৰে সহায় পাকিস্তানক ভাৰতৰ সৈতে এতিয়া ভাৰতৰ বাবে মহা বিপদত পৰিছে পাকিস্তান ইটোৰ পিছত সিটো নতুন নতুন বিপদে দেখা দিছে পাকিস্তানৰ ওপৰত বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ
আজিৰে পৰা অনাগত 4 দিনলৈ সাৱধানে থাকক ৰাজ্যবাসী প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে আহি আছে প্ৰচণ্ড ধুমুহা ৰাজ্যৰ 28খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট ঠায়ে ঠায়ে আৰম্ভ প্ৰচণ্ড বৰষুণ বিধ্বংসী ধুমুহা ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড গছ ধুমুহাৰ বাবে বহু পৰিয়ালৰ বাসগৃহ উৰুৱাই নিছে প্ৰচণ্ড ধুমুহাই ব্যাহত বিদ্যুৎ সেৱা বিচ্ছিন্ন যাতায়াত ব্যৱস্থা প্ৰতিখন জিলাৰ জনতালৈ সাৱধানবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালি তামুলপুৰ নলবাৰী কামৰূপ মেট্ৰ হুজাই পশ্চিম কাৰ্বি আংলং গোলাঘাট লখিমপুৰ ধেমাজি শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলাত জাৰি কৰা হৈছে এলাৰ্ট আজিৰে পৰা অনাগত 4 দিনে সাৱধানে থাকক ৰাজ্যবাসী ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ এই ভয়ংকৰ সতৰ্কবাণী জাৰি কৰা হৈছে আন এটা ব্ৰেকিং নিউজ পুনৰ পাকিস্তানীৰ দুঃসাহস ভাৰতক লৈ পুনৰ দুঃসাহস পাকিস্তানীৰ আন এক ষড়যন্ত্ৰ ভাৰতীয় সেনাৰ প্ৰতিষ্ঠানত সাইবাৰ আক্ৰমণ পাকিস্তানীৰ ৱেবছাইট হেক কৰি উচতনিমূলক বাৰ্তা পাকিস্তানী সাইবাৰ চক্ৰৰ আৰ্মি কলেজ অফ নাৰ্ছিঙৰ ৱেবছাইট হেক পাকিস্তানী সাইবাৰ চক্ৰটোৰ হেকিঙৰ দায়িত্ব স্বীকাৰ টিম ইনচেছ পিক নামৰ হেকিং চক্ৰৰ ইউ আৰ হেক বুলি বাৰ্তা দি উচতনিমূলক বাক্য লিখিলে সাইবাৰ চক্ৰটোৱে পাক সেনা প্ৰধানে ভাষণত দিয়া একেখিনি বাৰ্তাই দিলে হেকাৰে পেহেলগামৰ সন্ত্ৰাসবাদীৰ যি নীতি সেই একেই নীতি হেকিং চক্ৰটোৰ এলওচিত পাক সেনাই গুলীবৰ্ষণ কৰাৰ পিছতো ঘটিল এই হেকিঙৰ ঘটনা বিষয়টো ইতিমধ্যে জনোৱা হৈছে ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সি ৰেছপন্স টিমক সাইবাৰ চক্ৰটোৰ উচতনিমূলক বাৰ্তাই দিছে ভাৰত বিৰোধী গভীৰ ষড়যন্ত্ৰৰ কথা সন্ত্ৰাসবাদী কাশ্মীৰৰ ৰেজিষ্টাৰ্ছ ফৰ্চেও অনুৰূপ বাৰ্তা দিছিল ছ'চিয়েল মিডিয়াত এই হেকিঙৰ ঘটনাৰ আৰতো থাকিব পাৰে ISI লস্কৰৰ প্ৰত্যক্ষ সহায় ভাৰতক লৈ পুনৰ এই দুঃসাহস পাকিস্তানীৰ এইবাৰ ডিজিটেল এটেক ভাৰতৰ ওপৰত পাকিস্তানী সাইবাৰ চক্ৰৰ এই এটেক